নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ৰঙালাও খাওঁতে আপোনালোকে গুটিবিলাক পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে তেন্তে আজিৰ পৰা একেবাৰে নেপেলাব, শুকুৱাই থ'ব আৰু বিভিন্ন ব্যঞ্জনত দি খাব। কাৰণ আজিৰ ভিডিঅ'টোত ৰঙালাও গুটিৰ এনেকুৱা কিছুমান বিশেষ ঔষধি গুণৰ কথা আপোনালোকক জনাম, যিবোৰ শুনিলে আপোনালোকে আচৰিত হ'ব আৰু ৰঙালাও গুটি পেলাই নিদি খাবলৈ মন কৰিব। তেনেহ'লে জানোচোন আহক, ৰঙালাও গুটিৰ আচৰিত ঔষধি গুণবিলাক কি কি আৰু ৰঙালাও গুটি আমাৰ কাৰণে কিয় আৰু কিমান উপকাৰী। ৰঙালাও গুটিক আজিকালি মানুহে এটা বিশেষ নামেৰে চিনি পায়, সেই নামটো হৈছে ছুপাৰ ফুড। কিন্তু ৰঙালাও গুটি বা পামকিন চিডক কিয় ছুপাৰ ফুড বুলি কোৱা হয়? ৰঙালাও গুটি হৈছে নিউট্ৰিচনেল পাৱাৰ হাউচ, অৰ্থাৎ শক্তিৰ অফুৰন্ত ভাণ্ডাৰ। ইয়াত আছে ভিটামিন বি কমপ্লেক্স, ভিটামিন চি, ভিটামিন কে, ভিটামিন ই আদিকে ধৰি আমাৰ কাৰণে প্ৰয়োজনীয় ভিটামিন আৰু প্লান্ট প্ৰটিন আছে, ফাইবাৰ আছে, ফাইটোষ্টেৰল আছে, এণ্টিঅক্সিডেণ্ট আছে, ওমেগা 3 ফেটি এচিড, ওমেগা 6 ফেটি এচিড আৰু প্ৰয়োজনীয় খনিজ পদাৰ্থ যেনে আইৰণ, কেলছিয়াম, মেগনেছিয়াম, মেংগানিজ, জিংক, পটাছিয়াম, ফছফৰাছ আদি। আৰু এই সকলোবিলাক উপাদান আমাৰ দেহৰ কাৰণে অতি প্ৰয়োজনীয় বুলি সকলোৱে জানে। সেইকাৰণে আৰু একেটা গুটিতে ইমানবিলাক উপাদান থকাৰ কাৰণে ইয়াক এটা ছুপাৰ ফুডৰ লগত তুলনা কৰা হয়। প্ৰাকৃতিকভাৱে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যদি বঢ়াব খুজিছে তেন্তে যেতিয়াই সুবিধা পায় ৰঙালাও গুটি খাওক। কাৰণ ৰঙালাও গুটি হৈছে এটা নেচাৰেল ইমিউনিটি বুষ্টাৰ। কাৰণ ইয়াত থকা এণ্টিঅক্সিডেণ্ট ভিটামিনসমূহে আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং কৰে, ছিজনেল বেমাৰবিলাক প্ৰিভেণ্ট কৰে বা প্ৰতিৰোধ কৰে আৰু দেহত শক্তি বা এনাৰ্জি দিয়ে। বহুত মানুহে দেহৰ ইমিউনিটি বঢ়াবলৈ নানা ধৰণৰ ছাপ্লিমেণ্টৰ সহায় লয়, কিন্তু এনেকুৱা আৰ্টিফিচিয়েল ছাপ্লিমেণ্টৰ সহায় লোৱাতকৈ আমি যদি প্ৰাকৃতিকভাৱে দেহৰ ইমিউনিটি বঢ়াবলৈ চেষ্টা কৰোঁ তেতিয়া বেছি ভাল। ৰঙালাও গুটি যে আমাৰ হাৰ্টৰ কাৰণে ভাল এই কথাটো বহুতেই নেজানে বা নেভাবে। কাৰণ ৰঙালাও গুটি সকলোৱে সাধাৰণ বস্তু বুলি গণ্য কৰে, কিন্তু প্ৰকৃততে ৰঙালাও গুটি আমাৰ হাৰ্টৰ কাৰণে ভাল। কিন্তু কিয়? ৰঙালাও গুটিত থকা এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আৰু হেল্ডি ফেট বা ওমেগা 3 ফেটি এচিডে অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰাখে, কিন্তু উপকাৰী HDL নামৰ কলেষ্ট্ৰলটো বঢ়ায় আৰু ইয়াত থকা পটাছিয়ামে ব্লাড প্ৰেছাৰ বা ৰক্তচাপটো স্বাভাৱিক কৰি ৰাখে। গতিকে গোটেইবিলাক যদি নৰ্মেল থাকে তেতিয়া আমাৰ হাৰ্টটো নেচাৰেলি হেল্ডি হৈ থাকে। যাৰ কলেষ্ট্ৰল বাঢ়ি আছে বা যাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে মাজে মাজে ৰঙালাও গুটি খালে নিশ্চয় উপকৃত হ'ব। মহিলাসকলৰ বাবে ৰঙালাও গুটি বিশেষভাৱে উপকাৰী। কিন্তু কিয়? ৰঙালাও গুটিত আছে ফাইটোষ্টেৰল নামৰ এটা বিশেষ ধৰণৰ যৌগ, আৰু এই ফাইটোষ্টেৰল নামৰ যৌগটো মহিলাসকলৰ দেহত থকা ইষ্ট্ৰজেন হৰমনৰ দৰে। গতিকে ৰঙালাও গুটি খালে মহিলাসকলৰ দেহত ইষ্ট্ৰজেন নামৰ হৰমনটো বেলেঞ্চ হৈ থাকে। আৰু যিসকল মহিলাৰ মাহেকীয়া অনিয়মীয়া হয় তেওঁলোকৰ কাৰণে ৰঙালাও গুটি বৰদানৰ দৰে, কাৰণ ই পিৰিয়ডছ ৰেগুলাৰ কৰাত সহায় কৰে। আৰু PCOD সমস্যা থকা মহিলা বা যুৱতীৰ কাৰণেও ৰঙালাও গুটি উপকাৰী, কাৰণ PCOD সমস্যা থকা মহিলাসকলৰ পিৰিয়ডছ ৰেগুলাৰ হয়, ৱেইট গেইন হয়। গতিকে সকলোবিলাক সমস্যাৰ কাৰণে ৰঙালাও গুটি বিশেষভাৱে উপকাৰী। মহিলাসকলৰ মেনপজ বা মাহেকীয়া বন্ধ হোৱাৰ সময়ত দেখা দিয়া কিছুমান সমস্যা দূৰ কৰাত ৰঙালাও গুটিয়ে সহায় কৰে। মহিলাসকলৰ মেনপজৰ সময়ত হৰমনৰ ইমবেলেঞ্চ হয়, যাৰ কাৰণে মহিলাসকলৰ দেহত নানা ধৰণৰ সমস্যাই দেখা দিয়ে। কিন্তু ৰঙালাও গুটিত থকা ওমেগা 3 ফেটি এচিড আৰু ফাইটোষ্টেৰলে মহিলাসকলৰ দেহত হৰমনৰ ইমবেলেঞ্চবিলাক দূৰ কৰাত সহায় কৰে। আৰু ওমেগা 3 ফেটি এচিড, এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰ থকাৰ কাৰণে মহিলাসকলৰ দেহত LDL নামৰ অপকাৰী কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ হৈ থাকে আৰু উপকাৰী HDL নামৰ কলেষ্ট্ৰলটো বৃদ্ধি হয়, যাৰ কাৰণে মহিলাসকলৰ সেই সময়ত হ'ব পৰা কলেষ্ট্ৰলৰ সমস্যা, উচ্চ ৰক্তচাপৰ সমস্যাবিলাকৰ পৰা ৰঙালাও গুটিয়ে প্ৰটেকশ্যন দিয়ে। তাৰ উপৰি মহিলাসকলৰ বহুতৰে গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ সমস্যা হয়, সেই সমস্যাবিলাকো দূৰ কৰাত সহায় কৰে। আৰু বহুতৰে হট ফ্লাছ হয় বা পিঠিৰ বিষ হয়, এনেকুৱা ধৰণৰ যিবিলাক উপসৰ্গ দেখা দিয়ে সেই সকলোবিলাক উপসৰ্গৰ কাৰণে ৰঙালাও গুটি এটা টনিক বা দৰৱৰ দৰে। গতিকে মহিলাসকলৰ কাৰণে ৰঙালাও গুটি বিশেষভাৱে উপকাৰী। অকল মহিলা বুলি নহয়, পুৰুষেও ৰঙালাও গুটিৰ পৰা কেইবাটাও বিশেষ উপকাৰিতা লাভ কৰে। ৰঙালাও গুটি পুৰুষসকলৰ প্ৰষ্টেট গ্লেণ্ড বা প্ৰষ্টেট গ্ৰন্থিৰ কাৰণে এটা ডাঙৰ মেডিচিন বা ঔষধ বুলি ক'ব পাৰি, কাৰণ ৰঙালাও গুটিয়ে পুৰুষসকলৰ প্ৰষ্টেট গ্লেণ্ডটো হেল্ডি কৰি ৰাখে। বয়স বাঢ়িলে কিছুমান পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিটোৰ আকাৰত ডাঙৰ হৈ পৰে, যাক কোৱা হয় বিনাইন প্ৰষ্টেটিক হাইপাৰট্ৰফি।
আৰু এই সমস্যাত ভুগি থকা পুৰুষসকলে যথেষ্ট কষ্ট পায়, পেচাব ঘনে ঘনে হয় আৰু নানা ধৰণৰ কিছুমান সমস্যাই দেখা দিয়ে। এই সমস্যাবোৰ দূৰ হ'ব যদি আপোনালোকে খাদ্য তালিকাত ৰঙালাও গুটি অন্তৰ্ভুক্ত কৰে, কাৰণ ৰঙালাও গুটি এই সমস্যাবিলাক উপশম কৰাত যথেষ্ট সহায় কৰে। বিশেষকৈ ৰঙালাও গুটিত আছে জিংক আৰু DHEA, যিয়ে এই সমস্যাবিলাক দূৰ কৰাত সহায় কৰে আৰু পুৰুষৰ প্ৰস্টেট গ্লেণ্ডটো হেল্ডি কৰি ৰাখে। আৰু ইয়াত থকা DHEA স্পেচিয়েলি পুৰুষসকলৰ প্ৰস্টেট গ্লেণ্ড বা প্ৰস্টেট গ্ৰন্থিৰ কেঞ্চাৰো প্ৰিভেণ্ট কৰে বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। আৰু ৰঙালাও গুটি খাই থকা পুৰুষসকলৰ ছেক্সুৱেল কিছুমান প্ৰব্লেমো সহজতে নহয় আৰু পুৰুষসকলৰ শুক্ৰাণুৰ যিটো কোৱালিটি আৰু কোৱান্টিটি সেইবিলাকো ইম্প্ৰুভ কৰাত যথেষ্ট সহায় কৰে এনেকুৱা ধৰণৰ নেচাৰেল খাদ্যবোৰে। অকল এই খাদ্যবিলাক খালেই যে প্ৰস্টেট গ্ৰন্থিৰ বেমাৰ নহ'ব সেই কথাটো নহয়, কিন্তু ভাল ভাল খাদ্য যদি আমি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰোঁ তেতিয়া আমাৰ ভিতৰৰ অৰ্গেন বা অংগসমূহ হেল্ডি হৈ থাকে। ডায়েবেটিছ ৰোগীয়ে ৰঙালাও গুটি খাব পাৰে নে নোৱাৰে? ডায়েবেটিছ ৰোগীৰ কাৰণে ৰঙালাও গুটি এটা মেডিচিন বা ঔষধৰ দৰে, কাৰণ ইয়াৰ গ্লাইচেমিক ইণ্ডেক্স কম, অৰ্থাৎ ই তেজত সোনকালে চুগাৰ স্পাইক নকৰে আৰু ইয়াত থকা মেগনেছিয়াম নামৰ খনিজ পদাৰ্থটোৱে ইনচুলিন হৰমনটো ৰেগুলেট কৰে আৰু ব্লাড চুগাৰ কণ্ট্ৰল কৰি ৰখাত সহায় কৰে। গতিকে ডায়েবেটিছ পেচেণ্টে মাজে মাজে ৰঙালাও গুটি নিশ্চয় খাব পাৰে। আৰু যিসকল প্ৰি ডায়েবেটিক হয় তেওঁলোকেও ৰঙালাও গুটি খাই থাকিলে ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনাও বহুতখিনি কমি থাকে। আপোনাৰ যদি ৰাতি টোপনি কমকৈ হয় বা আপুনি যদি নিদ্ৰাহীনতাত ভুগি আছে তেন্তে নিয়মীয়াকৈ ৰঙালাও গুটি খাওক, নিশ্চয় সুফল পাব। কিন্তু ৰঙালাও গুটিয়ে টোপনি অহাত কেনেকৈ সহায় কৰে তাৰ কাৰণটো জানি লওক। ৰঙালাও গুটিত আছে ট্ৰিপ্টোফেন নামৰ এটা যৌগ, যিয়ে মেলাটনিন নামৰ যৌগটোৰ উৎপাদনত সহায় কৰে আৰু এই মেলাটনিনে আমাৰ শ্লিপ চাইকেলটোক কণ্ট্ৰল কৰে, টোপনি অহাত সহায় কৰে। গতিকে নিদ্ৰাহীনতাৰ সমস্যাত ভুগি থকা ব্যক্তিসকলৰ কাৰণে ৰঙালাও গুটি উপকাৰী। ৰঙালাও গুটি আমাৰ ব্ৰেইনৰ কাৰণেও ভাল, কিন্তু কিয়? ৰঙালাও গুটিত আছে ভিটামিন ই, omega 3 ফেটি এচিড আৰু মেগনেছিয়াম, যিয়ে আমাৰ ব্ৰেইনটো হেল্ডি কৰি ৰাখে বা ব্ৰেইন হেল্থ ভালে ৰাখে। তাৰ উপৰিও স্মৃতিশক্তি, মেধাশক্তি আদি বৃদ্ধি কৰে। ৰঙালাও গুটিত থকা ট্ৰিপ্টোফেনে চেৰ'টনিন নামৰ নিউৰ ট্ৰান্সমিটাৰ বা হেপী হৰমন ৰিলিজ কৰাত সহায় কৰে, যিয়ে আমাৰ মুড ভালে ৰাখে, অৰ্থাৎ মনটো ভালে ৰাখে আৰু ডিপ্ৰেশ্যন, এংজাইটি আদিৰ পৰা দূৰত ৰাখে। আপুনি যদি কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি আছে তেন্তে ৰঙালাও গুটি খাওক, নিশ্চয় সুফল পাব, কাৰণ ৰঙালাও গুটিত আছে প্ৰচুৰ পৰিমাণে ডায়েটৰী ফাইবাৰ বা যিয়ে আমাৰ পেট পৰিষ্কাৰ কৰি ৰাখে। থাইৰয়ডৰ সমস্যাত যদি কোনোবাই ভুগি আছে তেন্তে ৰঙালাও গুটি খাওক, নিশ্চয় সুফল পাব, কাৰণ ইয়াত আছে জিংক, যিয়ে আমাৰ থাইৰয়ড গ্লেণ্ডটো হেল্ডি কৰি ৰাখে আৰু থাইৰয়ড হৰমনবিলাকো বেলেঞ্চ কৰি ৰখাত সহায় কৰে। বোন বা হাড়ৰ গঠন প্ৰাকৃতিকভাৱে মজবুত হোৱাটো যদি বিচাৰে তেন্তে খাদ্য তালিকাত ৰঙালাও গুটি অন্তৰ্ভুক্ত কৰক, কাৰণ ৰঙালাও গুটিত আছে কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ, জিংক আদিৰ দৰে প্ৰয়োজনীয় খনিজ পদাৰ্থ, যিয়ে আমাৰ হাড়ৰ গঠন মজবুত কৰে। যিসকলে মাছ মাংস নাখায় তেওঁলোকৰ কাৰণে প্ৰটিনৰ এটা ভাল উৎস হৈছে ৰঙালাও গুটি, কাৰণ ৰঙালাও গুটিত আছে প্লান্ট প্ৰটিন, যিয়ে আমাৰ দেহত প্ৰটিনৰ ডেফিচিয়েঞ্চি দূৰ কৰে। গতিকে খাদ্য তালিকাত এনেকুৱা থলুৱা খাদ্যবোৰ অন্তৰ্ভুক্ত কৰক। স্কিন আৰু চুলিৰ বাবে ৰঙালাও গুটি ভাল, কিন্তু কিয়? ৰঙালাও গুটি স্কিন আৰু চুলিৰ বাবে নেচাৰেল ভিটামিন বা টনিকৰ দৰে, সেইকাৰণে ৰঙালাও গুটি খোৱা মানুহৰ স্কিন আৰু চুলি নেচাৰেলি ধুনীয়া হৈ থাকে। ৰঙালাও গুটিত আছে ভিটামিন ই, omega 3 ফেটি এচিড আৰু জিংক, যিয়ে আমাৰ স্কিন হেল্থটো ভালে ৰাখে আৰু ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা স্কিনখনক প্ৰটেকশ্যন দিয়ে বা বচাই ৰাখে। ৰঙালাও গুটিত আছে বায়'টিন আৰু এটা বিশেষ ধৰণৰ এমিনো এচিড, যিয়ে নতুন চুলি গজাত সহায় কৰে, চুলি কোচা ঘন আৰু উজ্জ্বল কৰে, মজবুত কৰে আৰু হেয়াৰ ফল বা চুলি সৰাও প্ৰিভেণ্ট কৰে বা প্ৰতিৰোধ কৰে। আৰু ইয়াত থকা জিংকে চুলিৰ স্বাভাৱিক তেলেতীয়া ভাৱটো অটুট ৰখাত সহায় কৰে, কাৰণ জিংকে চিবেচিয়াছ গ্লেণ্ডৰ পৰা তেল নিঃসৰণ কৰাত সহায় কৰে আৰু ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা চুলিখিনিও আচলতে ৰঙালাও গুটিয়ে প্ৰটেকশ্যন দিয়ে আৰু চুলিৰ কাৰণে ভিটামিনৰ দৰে কাম কৰে। আৰু ইয়াত থকা প্ৰটিনে চুলিৰ কেৰাটিন নামৰ প্ৰটিনটো ষ্ট্ৰং কৰি ৰাখে বা কেৰাটিনৰ উৎপাদনত সহায় কৰে। গতিকে চুলি সৰা, চুলি পকা আদি সমস্যা থকা ব্যক্তিসকলে ৰঙালাও গুটি খালে নিশ্চয় উপকৃত হ'ব। ৰঙালাও গুটি খোৱাৰ সঠিক নিয়ম কি আৰু সঠিক পৰিমাণ কি? ৰঙালাও গুটি কেঁচাই খালে আমি সকলোবিলাক পুষ্টিগুণে লাভ কৰোঁ, কিন্তু ৰঙালাও গুটি কেঁচাই খালে আমাৰ দেহত কিছুমান বিশেষ সমস্যা বা ছাইড ইফেক্ট হ'ব পাৰে, কাৰণ কেঁচা ৰঙালাও গুটিত থাকে ফাইটিক এচিড নামৰ এটা কম্পাউণ্ড বা যৌগ, যাক কোৱা হয় এণ্টি নিউট্ৰিয়েণ্ট, আৰু এই এণ্টি নিউট্ৰিয়েণ্টটোৰ কাৰণে বদহজম, পেট ফুলা, গেছ, ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি পেটৰ সমস্যা হ'ব পাৰে। সেইকাৰণে কেঁচা ৰঙালাও গুটি পৰাপক্ষত নোখোৱাই ভাল, তাৰ সলনি ৰান্ধি খাব পাৰে বা ভাজি খাব পাৰে। বহুতেই ৰঙালাও গুটি বিভিন্ন নিয়মত খায়, যেনে কিছুমানে
শুকানে ভাজি খায়, কিছুমানে চাটনি কৰি খায়, কিছুমানে চালাডত দি খায়, কিছুমানে মিল্ক শ্বেক বা অন্যান্য এনেকুৱা ৰেচিপিত দি খায়, আৰু কিছুমানে ৰঙালাও গুটি পিচি লৈ আমিষ বা নিৰামিষ ব্যঞ্জন বনায়ো খায়। গতিকে ৰঙালাও গুটি যিকোনো নিয়মত আপোনালোকে বনাই খালে ফাইটিক এচিড নামৰ এই এণ্টি নিউট্ৰিয়েণ্টটোৱে কোনো অসুবিধা সৃষ্টি নকৰে আৰু আপোনালোকে সকলোখিনি পুষ্টিগুণ লাভ কৰিব। আৰু ৰঙালাও গুটি আচলতে মাত্ৰাধিক পৰিমাণে কেতিয়াও খাব নালাগে, কাৰণ সকলো বস্তুৰে ভাল আৰু বেয়া দুইটা দিশে আছে। মাত্ৰাধিক পৰিমাণে খালে ইও আমাৰ ক্ষেত্ৰত কিছুমান অসুবিধাৰ সৃষ্টি কৰিব পাৰে। 5 পৰা 30 গ্ৰাম পৰ্যন্ত ডেইলি এজন ব্যক্তিয়ে খাব পাৰে, কিন্তু তাতকৈ বেছি নাখাব, কাৰণ ই অন্যান্য কিছুমান প্ৰব্লেম বা ছাইড ইফেক্ট কৰিব পাৰে। আৰু সকলো কথা জনাৰ পিছত আপোনালোকে যদি আৰু কিবা নতুন তথ্য জানে ৰঙালাও গুটিৰ বিষয়ে, তেন্তে ভিডিঅ'টোত আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব, যাতে আমি ইজনে সিজনৰ পৰা নজনা কথাবিলাক শিকিব পাৰোঁ। যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব, যাতে অসমৰ ৰাইজ উপকৃত হয়, আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।